নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, মই আলোচনা কৰিবলৈ লৈছোঁ আজি জ্যোতিষ শাস্ত্ৰৰ অন্য এটা ভিডিঅ'। অহা 6 জুনৰ পৰা 28 জুলাইলৈকে সিংহ ৰাশিত কেতু আৰু মংগলৰ যুতি হ'ব। ইতিমধ্যেই কেতুৱে 18 মে'ৰ পৰা সিংহ ৰাশিত ৰাশি পৰিৱৰ্তন কৰিছে আৰু মংগলেও অহা 6 জুনৰ দিনাখন ৰাশি পৰিৱৰ্তন কৰি সিংহ ৰাশিত আহিব আৰু এই জ্যোতিষ শাস্ত্ৰত সকলোতকৈ অশুভ জ্যোতি বুলি মনা হয়। মংগল হ'ল নভবা নিচিন্তাকৈ কাম কৰা উগ্ৰতা গ্ৰহ আৰু পাছত দেখা যাব কি হয় এনেধৰণৰ গ্ৰহ। আৰু কেতু হ'ল মূৰ নাই, গতিকে চিন্তা কৰিব পৰা শক্তি নাই। মংগলৰ শক্তিক আৰু ই দুগুণে বৃদ্ধি কৰি দিয়ে। এই মংগল আৰু কেতুৰ যুতিয়ে মানুহক মৰসাহ কৰি তোলে। যিকোনো কাম নভবা নিচিন্তাকৈ কৰিবলৈ আৰম্ভ কৰে, তাৰ ফলত তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হয়, দুশ্চিন্তাত পৰিব লগা হয়, কেতিয়াবা দুৰ্ঘটনাগ্ৰস্তও হ'ব লগা হয়। আৰু কেতিয়াবা দেখা যায় যে যথেষ্ট কষ্ট কৰি ইয়াৰ কোনো ফল নাপায়, ফলত মানুহ হতাশাত পৰিণত হয়। ইয়াৰ কাৰণ হ'ল মংগল আৰু কেতুৱে মানুহে কোনো পৰিকল্পনা নকৰাকৈ যধে মধে কাম কৰাবলৈ হেঁচা দিয়ে। এনেধৰণৰ জ্যোতি কুণ্ডলীৰ কোন স্থানত হৈছে তাৰ কাৰক তত্ত্বৰ ওপৰত বিশেষকৈ ঋণাত্মক প্ৰভাৱ পেলায় মংগল আৰু কেতুৰ এই জ্যোতিয়ে। গতিকে এই 6 জুনৰ পৰা 28 জুলাইলৈকে সম্পূৰ্ণ 52 দিন কিছু সতৰ্কতা থাকিব লাগিব কেইটামান ৰাশিৰ বিশেষকৈ। এনে ক্ষেত্ৰত কি প্ৰতিকাৰ কৰিব লাগিব এই বিষয়ে মই আলোচনা কৰিম। আৰু ইয়াক ঋষি পৰাশৰদেৱে পিশাচ যোগ নামাকৰণ কৰিছে। পিশাচ অৰ্থাৎ ৰক্ত পিপাসু, ৰক্তপাতৰ যুগ। গতিকে চাওঁ আহকচোন এই যুগে কেনেধৰণৰ প্ৰভাৱ পেলাব আপোনাৰ ৰাশিৰ ওপৰত। মংগল হ'ল উগ্ৰ স্বভাৱৰ গ্ৰহ আৰু কেতু হ'ল মোক্ষ গ্ৰহ, আধ্যাত্মিক গ্ৰহ। কিন্তু কেতুৱে মংগলৰ লগত যেতিয়া যুতি হ'ব, মংগলৰ শক্তি অৰ্থাৎ কাৰকতত্ত্বা যথেষ্ট বৃদ্ধি কৰি দিয়ে। আৰু মংগলৰ কাৰকতত্ত্বা বৃদ্ধি কৰাৰ কাৰণে মংগলে যিকোনো দুৰ্ঘটনা বা অংগ ভংগ অপাৰেশ্যন, আৰু কেতু হ'ল অপাৰেশ্যনৰেই কটা চিঙাৰেই গ্ৰহ। গতিকে এনে ক্ষেত্ৰত কটা চিঙা অপাৰেশ্যনৰ এনেকুৱা ধৰণৰ যোগ বৃদ্ধি হয়। এই দুই গ্ৰহৰ সংযোগ সাধাৰণতে শুভ মনা নহয়। জ্যোতিষশাস্ত্ৰৰ সূত্ৰ মতে এটা ৰাশিৰ পৰা ষষ্ঠ স্থানটো বা ষষ্ঠ ৰাশিটো বা সপ্তম ৰাশিটো বা অষ্টম ৰাশিটো, দ্বাদশ ৰাশিটো, এই ৰাশিকেইটাক সৰষ্টক যোগ বুলি কোৱা হয়। এনেধৰণৰ সৰষ্টক যোগ থাকিলে সাধাৰণতে দৰা কইনাৰ মাজত বিবাহ নহয়। বাৰু যি নহওক, 6 জুনত মংগলে বৰ্তমান যি নিচস্থ হৈ বহি আছে কৰ্কট ৰাশিত, সেই কৰ্কট ৰাশিৰ পৰা নিচস্থ ভংগ হৈ সিংহ ৰাশিত সঞ্চাৰ কৰিব। আৰু লগে লগে কেতু সিংহ ৰাশিত ইতিমধ্যে আছে, 18 মে'ৰ পৰা সঞ্চাৰ কৰি আছে। গতিকে মংগল আৰু কেতুৰ লগত যুতি হৈ থাকিব 52 দিন। প্ৰথমতে যিহেতু সিংহ ৰাশিৰ অষ্টমত শনি আছে, মীন ৰাশিত শনি আছে, গতিকে সিংহ ৰাশিৰ পৰা অষ্টম স্থানটো হ'ল মীন ৰাশি। মীন ৰাশিৰ পৰা সিংহ ৰাশি হ'ল ষষ্ঠ স্থানত। গতিকে এইটো এটা সৰষ্টক যোগ। সিংহ আৰু মীন ৰাশিৰ মাজত এটা সৰষ্টক যোগ নিৰ্মাণ হৈছে। এনে ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকা আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি দূৰ যাত্ৰা কৰে বা গাড়ী মটৰ বা সহযাত্ৰা ভ্ৰমণ আদি কৰে, তেনে ক্ষেত্ৰত দুৰ্ঘটনাৰ যোগ নিৰ্মাণ হয়। আৰু বাকী 6টা ৰাশিৰ কাৰণেও মংগল কেতুৰ এই যুতি বিপদজনক। আৰু বিশেষকৈ যিহেতু সিংহ ৰাশিৰ ৰাশিতেই কেতু আৰু মংগল যোগ আছে, এনে ক্ষেত্ৰত যথেষ্ট দুৰ্ঘটনা বা অপাৰেশ্যন আদিৰ যোগ হয়। এনে ক্ষেত্ৰত সিংহ ৰাশিৰ পৰা অষ্টম দৃষ্টিৰে মংগলে শনিৰ ওপৰত দৃষ্টি ৰাখিব। গতিকে এই দৃষ্টি শুভ নহয় মীন ৰাশিৰ কাৰণেও। এনে ক্ষেত্ৰত মই কওঁ, যদি পতি পত্নী বা বন্ধু কোনো যদি সিংহ ৰাশি বা কাৰোবাৰ যদি মীন ৰাশি, একেলগে যাত্ৰা নকৰাই ভাল এই সময়খিনিত। আৰু যিহেতু সিংহ ৰাশিত মংগল আৰু কেতুৰ যুতি হৈছে, সিংহ ৰাশিৰ পৰা সপ্তম স্থানটো মাৰক স্থান, অৰ্থাৎ যি ৰাশিৰ পৰাই আমি গণনা কৰোঁ কিয় সপ্তম স্থানটো মাৰক স্থান হয়। গতিকে সেই মাৰক স্থান অৰ্থাৎ কষ্ট স্থান, সেই স্থানটোত ইতিমধ্যেই কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিত ৰাহু বহি আছে। সিংহ ৰাশিৰ পৰা সপ্তম স্থানটো ৰাহু বহি আছে। এইটো পতি পত্নীৰ স্থান। গতিকে পতি হ'লে, পুৰুষ হ'লে তেওঁৰ পত্নীৰ কাৰণে বা মহিলা হ'লে তেওঁৰ পতিৰ কাৰণে এইটো অশুভ স্থান এই ক্ষেত্ৰত। আৰু অষ্টম স্থানটো হ'ল আয়ুস স্থান। আয়ুস স্থানত শনি বহি আছে, শনিৰ সঞ্চাৰ হৈ আছে সিংহ ৰাশিৰ যিটো আয়ুস স্থান, আৰু এইটো এটা দুৰ্ঘটনাৰ স্থান, গুপ্ত ৰোগৰ স্থান।
এনে ক্ষেত্ৰত ই এক বিপদজনক যোগ নিৰ্মাণ কৰিছে। আৰু ৰাশিতেই যেতিয়া মংগল আৰু কেতু বহি আছে, সপ্তম স্থানত ৰাহু, অষ্টম স্থানত শনি, গতিকে এনে ক্ষেত্ৰত পতি পত্নী যদি মীন বা সিংহ ৰাশি বা বন্ধু বান্ধৱীসকলো যদি মীন সিংহ হয়, তেনেহ'লে একেলগে যাত্ৰা নকৰিব বা ভ্ৰমণ নকৰিব এই 52 দিন পৰ্যন্ত। আনকি কোনো ব্যৱসায়িক বন্ধুৰ লগতো কোনো ব্যৱসায়ৰ লগত সম্বন্ধীয় যাত্ৰা আদি এই সময়ত নকৰিব। এতিয়া হ'ব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত তৃতীয় স্থানটো যিটো আমাৰ সাহস পৰাক্ৰমৰ স্থান আৰু সেইটো ভাতৃস্থানো, গতিকে এই স্থানতে মংগল আৰু কেতুৰ যুতি হ'ব আৰু মংগলে ইয়াৰ পৰা কৰ্মস্থানত দৃষ্টি ৰাখিব, যিটো গতিকে কৰ্মস্থানত যেতিয়া দৃষ্টি থাকিব, কৰ্মসূত্ৰে বা এনে ক্ষেত্ৰত ভাতৃৰ লগত ভ্ৰমণ নকৰাই ভাল আৰু কৰ্মস্থানতো দৃষ্টি থাকিব। কৰ্মস্থানত অলপ চাই চিতি চলাটো ভাল হ'ব বা আপোনাৰ অফিচৰ কৰ্মচাৰীসকল আছে, সহকৰ্মীসকল আছে, তেওঁলোকৰ লগত মিলা মিছা কৰি চলাটো ভাল। তৃতীয় ৰাশি হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ দ্বাদশ স্থানত যিটো হ'ল আমাৰ স্বাস্থ্যৰ হানি হয়, লোকচান হয়, জেল হাজতৰ স্থান, এই দ্বাদশ স্থানটো হ'ল সিংহ ৰাশি। সিংহ ৰাশিটো হস্পিটাল ৰোগক সূচায়, পুলিচ কেছ ইত্যাদি দুৰ্ঘটনা ইত্যাদি বুজায়। গতিকে ইয়াৰ পৰা সপ্তম স্থানটো হ'ল মাৰক স্থান, য'ত মীন ৰাশি, গতিকে মীন ৰাশিত শনি বহি আছে, সপ্তম স্থানটোত শনি বহি আছে মাৰক স্থানত। আৰু ষষ্ঠ স্থানত ৰাহু বহি আছে, যিটো ৰোগ শত্ৰুৰ স্থান। 6, 7, 12, গতিকে এটা যথেষ্ট অশুভ যোগ নিৰ্মাণ কৰিছে, সৰষ্টক যোগ। সপ্তম স্থান অৰ্থাৎ মাৰক স্থানটোত শনি আৰু দ্বাদশ স্থানটোত মংগল কেতু একেলগে বহি আছে। গতিকে পতি পত্নীয়ে একেলগে 52 দিন কোনো দূৰযাত্ৰা বা দূৰ ভ্ৰমণ আদি নকৰিব। কন্যা আৰু মীন ৰাশিৰ পতি পত্নী হ'লে বা বন্ধু বান্ধৱীৰ ক্ষেত্ৰতো কন্যা আৰু মীন হ'লে আপোনালোকে এনেধৰণৰ যাত্ৰা নকৰাই ভাল এই সময়খিনিত। তুলা ৰাশিৰ ষষ্ঠ স্থানটো হ'ল আমাৰ মীন ৰাশি। মীন ৰাশিত শনি বহি আছে, গতিকে শত্ৰু স্থান ৰোগ স্থানত শনি বহি আছে আৰু শনিৰ পৰা ষষ্ঠ স্থানত মংগল কেতু, এইটো ভাৱাত ভাৱান এটা সূত্ৰ আছে জ্যোতিষশাস্ত্ৰত, ষষ্ঠৰ পৰা ষষ্ঠ যিটো ৰোগ মৃত্যু শত্ৰুৰ ভয়। গতিকে এনে ক্ষেত্ৰত দেখা যায় যে তুলা ৰাশিৰ কাৰণেও এই যুগ অতি অশুভ। মংগল আৰু কেতুৰ পৰা অষ্টম স্থান যিটো আমাৰ মৃত্যু স্থান বুলি কোৱা হয়, অষ্টম স্থানত আমাৰ শনি বহি আছে তুলা ৰাশিৰ। এনে ক্ষেত্ৰত দুৰ্ঘটনাৰ যোগ যথেষ্ট হয়, যথেষ্ট সম্ভাৱনা থাকে। গতিকে ডাঙৰ ককাই বা ভাতৃৰ লগত বা খুৰা পেহী পেহা ইত্যাদিৰ লগত একেলগে যাত্ৰা নকৰাই ভাল এই 52 দিন। গতিকে যাত্ৰাৰ ক্ষেত্ৰত যথেষ্ট সাৱধান বা সতৰ্কতা থকাটো উচিত। আৰু এতিয়া আমি আহোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ স্বামীয়ে হ'ল শনি, অৰ্থাৎ অধিপতি হ'ল শনি। শনি গৈ তৃতীয় স্থান মীন ৰাশিত বহি আছে। গতিকে মীন ৰাশিটো মকৰ ৰাশিৰ কাৰণে তৃতীয় স্থানটো ভাতৃস্থান। গতিকে ভাতৃস্থানত যেতিয়া শনি বহি আছে আৰু শনিৰ পৰা ষষ্ঠ স্থানত যিটো মংগল আৰু কেতুৰ যুতি, গতিকে মকৰ ৰাশিৰ ক্ষেত্ৰতো অষ্টমত মংগল কেতু বিপদজনক। গতিকে ভাতৃৰ লগত এই সময়খিনিত যাত্ৰা নকৰাই ভাল বা গাড়ী মটৰ চলাওঁতে বা যান বাহনত ভ্ৰমণ কৰোঁতে যথেষ্ট সতৰ্কতা অৱলম্বন কৰক। নিজৰ ইষ্ট দেৱতাক আপোনালোকে প্ৰাৰ্থনা কৰিহে কোনো যাত্ৰাত আগবাঢ়ক। আৰু এতিয়া আহোঁ অন্তিম ৰাশিটো। অন্তিম ৰাশিটো হ'ল মীন ৰাশি। মীন ৰাশিতেই শনি বহি আছে আৰু মীন ৰাশিৰ পৰা ষষ্ঠ স্থানটো যিটো মীন ৰাশিৰ কাৰণে শত্ৰুৰ স্থান ৰোগ স্থান, তাত বহি আছে কেতু আৰু মংগলৰ অশুভ জ্যোতি। গতিকে এনে ক্ষেত্ৰত আঘাত বা দুৰ্ঘটনা যথেষ্ট ভয় থাকে। গতিকে মীন ৰাশিৰ দ্বাদশ স্থানত অৰ্থাৎ কুম্ভ ৰাশিত ৰাহু বৰ্তমান বিৰাজমান হৈ আছে। গতিকে এনে ক্ষেত্ৰত মীন ৰাশিৰ কাৰণেও যথেষ্ট খৰচ আৰু কিছুমান অযথা ভ্ৰমণৰো যোগ দেখা যায়। গতিকে আপোনালোকে ৰাহু কেতু মংগলৰ দান দক্ষিণা কৰক, হনুমান চালিচা আপোনালোকে নিয়মিত পাঠ কৰক, মাজে মাজে আপোনালোকে নিজৰ ইষ্ট দেৱতাক পূজা পাঠ কৰক। নিশ্চয় আপোনালোকৰ এই 52টা দিন ভালে ভালে যাব। গতিকে আপোনালোকে সতৰ্ক থাকক। ধন্যবাদ।